হাই ফ্ৰেণ্ডছ, গুড আফটাৰনুন। আজি ঘোঁৰাবান্ধাৰ দেউলৰ দ্বিতীয় দিনা। ভাবিলোঁ আজিও এবাৰ দেউল চাবলৈ যাওঁ, আৰু দেউললৈ যাবলৈ ওলাইছে মোৰ লগত এই মাই কিবা দেউলত কিবা বস্তু কিনিব লগা আছে নেকি? বহুত বস্তু আছে। আচ্ছা, 10,000 মান লৈছোঁ টকা। ঠিকে আছে বাৰু। আপোনালোককো আমি আজি দেউলৰ পৰিৱেশ কিছু দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। আহক আমি আজি সকলোৱে একেলগে দেউল উপভোগ কৰোঁ। এয়া আমি এতিয়া আগবাঢ়িলোঁ ঘোঁৰাবান্ধাৰ দেউল অভিমুখে। আহি পাই গ'লোঁ আমি এই ঘোঁৰাবান্ধা দৌল উৎসৱ। আহিয়ে দেখিলোঁ হাজাৰ হাজাৰ মানুহে লোকাৰণ্য হৈ পৰিছে আজি আমাৰ ঘোঁৰাবান্ধাৰ দেউলৰ স্থলী। চাওক, দেউলত আমি সোমাই গ'লোঁ কাঁহ পিতলৰ বাচনৰ দোকানলৈ মায়ে ময়ে। তাৰপিছত আমি কিবা কিবি ল'লোঁ মায়ে ময়ে, এইজন মাই আমাৰ। তাৰপিছত আগবাঢ়িলোঁ দেউলৰ ভিতৰলৈ। এইবিলাক চাওক, কাপ প্লেটৰ দোকান। আমিও কিছু বজাৰ কৰিলোঁ এই কাপ প্লেটৰ দোকানত। খোজ দিব নোৱাৰি, লোকে লোকাৰণ্য। তাৰপিছত আমি লগ পালোঁ আমাৰ মঙলদৈৰ জেঠেইহঁতৰ ল'ৰা বোৱাৰীসকলক। তাৰপিছত আমি তাতে কিছু কথা পাতিলোঁ। তেওঁলোক মঙলদৈৰ পৰা আহিছে দেউল চাবলৈ। টুম তেৰং তেৰং। তাৰপিছত মায়ে ল'লে কিছু থেকেৰা টেঙা, তেতেলী টেঙা আৰু কিছু বস্তু। তাৰপিছত মায়ে আহিল কঠৰ দোকানলৈ। কৈ আছিল যে কঠ কেইটামান কিনিব লাগিব। সেয়ে কেইটামান কঠ কিনিবৰ কাৰণে দোকানলৈ গৈ সেই কঠ ল'বলৈ চাই আছে বৰ্তমান। তাৰপিছত কঠ ল'লে। তাৰপিছত আহিলোঁ আমি এয়া ঝাৰুৰ দোকানলৈ। এই ঝাৰুৰ দোকানত হাজাৰ হাজাৰ মানুহৰ ভিৰ। টুম তেৰং। চাওক কিমান ঝাৰু আনিছে তেওঁলোকে বিক্ৰী কৰিবলৈ। আমিও ল'লোঁ 4-5ডালমান ঝাৰু। তাৰপিছত আকৌ আগবাঢ়িলোঁ আমি দেউল অভিমুখে। চাওক কিমান মানুহ, খোজ দিব নোৱাৰি। তাৰপিছত আমি আহি পালোঁ এইবিলাক দা কটাৰীৰ দোকানত। তাতে আমি ল'লোঁ আহি এটি মছলা বটা খুন্দা খুন্দেনি। লৈ উঠি আকৌ আমি কিছু বজাৰ কৰিলোঁ এই দেউলত। চাওক কি সুন্দৰ পৰিৱেশ। আমাৰ কুইনকো লগ পালোঁ, কুইনাটো আহিছে দেউল চাবলৈ। তাৰপিছত এতিয়া আমি দেউল চাই শেষ কৰিলোঁ। কৰি এতিয়া ঘৰমুখে আমি যাবলৈ আহিলোঁ। ঠিক আছে, দেউলৰ আহি দেখুৱালোঁ, কেনে পালে জনাব।